Hello viewers, welcome to AHEM Knowledge. যিকোনো বোর্ড এক্সামৰ ফাইনেলত ভাল মাৰ্কছ পাবলৈ আমি সকলোৱে বিচাৰোঁ হয়নে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ যিমান পাৰোঁ ভালকৈ অধ্যয়ন কৰি বুজিব পাৰিলে সম্ভাৱ্য কুৱেশ্যনছৰ অনুমান পোৱা যায় স্পেচিয়েলি ইংলিছ গ্ৰামাৰ আৰু ইয়াৰ টেন্স কাৰেকশ্যনবোৰ প্ৰিভিয়াছ ইয়াৰৰ পৰাই বেছি ৰিপিট হৈ থকা দেখা যায় গতিকে যিসকল ষ্টুডেণ্টে অহা 2026 চনত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেলৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে এই ভিডিঅ'টি বিশেষকৈ তেওঁলোকৰ বাবে আনহাতে যিসকলে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ বাবেও এই ভিডিঅ'টি বহুত সহায়ক হ'ব বুলি মই ভাবোঁ এই ভিডিঅ'টিত 1995 চনৰ পৰা 2025 চনলৈকে অহা হায়াৰ ছেকেণ্ডাৰী ফাইনেলত যিবিলাক কাৰেক্ট টেন্স আছে এই কাৰেক্ট টেন্সসমূহ সমাধান কৰাৰ যত্ন কৰা হৈছে গতিকে আশা কৰোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ভিডিঅ'টিৰ পৰা বহুত সহায়ক হ'বা আৰু এই ভিডিঅ'টিত কৰা সলভসমূহ তোমালোকে নোট ডাউন কৰি ৰাখিবা আৰু এইটো গোটেই বছৰ প্ৰেক্টিছ কৰি থাকিবা আৰু এই পৰীক্ষাত মোৰ মতে প্ৰায় 80% পৰা 85% কমন পৰা দেখিবলৈ পোৱা যাব সেই গতিকে এই ভিডিঅ'টি তোমালোকৰ সহায়ক হোৱাকৈ বনোৱা হৈছে তে দেৰি নকৰাকৈ আমি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ বলা প্ৰথম কুৱেশ্যনটো আমি সলভ কৰিবলৈ যত্ন কৰিম ৰিচেণ্টলি দ্য প্ৰাইচ অফ চুগাৰ গো আপ আমি জানো কোনো বাক্যত কাৰেক্ট টেন্স কৰিবলৈ দিয়া বাক্যত আমাৰ আনসাৰটো থাকে ইয়াত এটা কিৱৰ্ডছ থাকে বেছিভাগ বাক্যতে আমাৰ কিৱৰ্ডছ দিয়া থাকে আমি সেই কিৱৰ্ডছবিলাকৰ সহায়ত আমি যিকোনো কাৰেক্ট টেন্স ধুনীয়াকৈ সমাধান কৰিব পাৰোঁ ৰিচেণ্টলি এই কিৱৰ্ডছটো যোনটো বাক্যত থাকিব সেই বাক্য সাধাৰণতে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব তে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'লে কি হ'ব দ্য প্ৰাইচ অফ চুগাৰ হেজ গন আপ তে The price of sugar has gone up. তাৰ পিছৰ সেন্টেন্সটো হ'ল I do lot of work today. আজি আমি বহুত কাম কৰিছোঁ তাৰমানে আজি যি কাম কৰিছোঁ তাৰ যি কামৰ ইতিমধ্যে শেষ হোৱা বুজাইছে তো এই সেন্টেন্সটো প্ৰেজেন্ট পাৰফেক্টতেই হ'ব তো গতিকে I have done a lot of work today চোৱা এই বাক্যটো আমি shall লগাইও কাৰেক্ট কৰিব পাৰোঁ কাৰণ এই বাক্যটো স্পষ্ট হোৱা নাই কামটো আজিয়েই হৈছে না আগতে কৰিব বুলি এইটো স্পষ্ট হোৱা নাই গতিকে আমি I shall have to do a lot of work today এইটো আমি কাৰেক্ট কৰিব পাৰিম কিন্তু এই বাক্যৰ ক্ষেত্ৰত এই সেন্টেন্সটোত আমি প্ৰেজেন্ট পাৰফেক্টে ইউজ কৰিম কিয়নো এই বাক্যটোৰ প্ৰেজেন্ট পাৰফেক্ট দিলে বাক্যটোৰ অৰ্থ সম্পূৰ্ণৰূপে পোৱা যেন দেখিবলৈ পোৱা গৈছে গতিকে হেভ ডান লট অফ ৱৰ্ক টুডে দিলে আমাৰ বাক্যটো সম্পূৰ্ণৰূপে শুদ্ধ হৈ পৰিব তাৰ পিছৰ সেন্টেন্সটো দ্য ট্ৰেইন লিভ বিফৰ উই ৰিচ দ্য ষ্টেচন আমি জানো কোনো বাক্যত বিফৰ আফটাৰ থাকিলে মনত ৰাখিবা পইণ্টটো কোনো বাক্যত বিফৰ আফটাৰ থাকিলে আৰু সেই বাক্যত যদি এটা ক্লোজ পাষ্ট ইনডিফিনিটত হয় ইয়াত চোৱা উই ৰিচ দ্য ষ্টেচন ইয়াত পাষ্ট ইনডিফিনিট হৈ আছে কাৰণটো বাক্য কি হ'ব আল্টিমেটলি পাষ্ট পাৰফেক্টত হ'ব বা এই নিয়মৰ অনুসৰি আমি বেলেগকৈ বাক্যটো কৰিব পাৰোঁ যে দুটা কাম যেতিয়া নেকি অতীতত হয় যোনটো কাম আগত সম্পন্ন হয় সেইটো সদায় পাষ্ট পাৰফেক্টত হয় তো এই গতিকে এই বাক্যটো পাষ্ট পাৰফেক্টত কাৰেক্ট হৈ যাব তো পাষ্ট পাৰফেক্ট হ'লে কি হ'ব দ্য ট্ৰেইন হেড লেফ্ট বিফৰ উই ৰিচ দ্য ষ্টেচন আই উইচ তাৰ পিছৰ সেন্টেন্সটো আই উইচ মাই ব্ৰাদাৰ বি হিয়াৰ কথাটো কি বুজাইছে মই বিচাৰোঁ মোৰ ভাই যাতে বা মোৰ ভাইটি যাতে ইয়াত থাকিলে হয় ইয়াত চোৱা পাষ্টত এটা কল্পনা কৰিছে এনেকুৱা কল্পনা কৰাৰ কথা সদায় পাষ্ট ইনডিফিনিট টেন্স হয় তো পাষ্ট ইনডিফিনিট হ'বলৈ হ'লে ব্ৰাদাৰ ৱাজ হ'ব লাগিছিল কিন্তু যিটো অলিক কল্পনা মানে এটা ইমাজিনাৰী কথা এটা কৈছে গতিকে ছাবজেক্টৰ লগত সদায় কি হ'ব ৱাজৰ ঠাইত ৱেৰ হ'ব এনেকৈ কি হ'ব মাই ব্ৰাদাৰ ৱেৰ হিয়াৰ এজ হি ক্ৰছ দ্য ৰোড এ বাছ নক হিম ডাউন এই সেন্টেন্সটোত চোৱা কথাটো কি ক'ব বিচাৰিছে এই বাক্যটোত এজ হি ক্ৰছ দ্য ৰোড তেওঁ যেতিয়া ৰাস্তা ক্ৰছ কৰি আছিল বা কৰিছিল এ বাছ নক হিম ডাউন এটা বাছে তেওঁক খুন্দিয়াই মাৰিছিল এই বাক্যটোত এটা কাম চলি থকা অৱস্থা আন এটা কামে কি কৰিছে বিদ্বেষৰ সৃষ্টি কৰিছে তো যোনটো কাম চলি আছিল সেইটো পাষ্ট কণ্টিনিউছত কাৰেক্ট কৰি যাব ঠিক তেনেকৈ ৱাজ ক্ৰছিং দ্য ৰোড এ বাছ নক হিম ডাউন সম্পূৰ্ণৰূপে শুদ্ধ হৈ যাব আই থিংক অফ গোয়িং এব্ৰড ফৰ কোৱাইট চাম টাইম এই বাক্যটোত কি আছে ফৰ এটা কিৱৰ্ড আছে আমি জানো কি চিন্স আৰু ফৰ থাকিলে কি হয় প্ৰেজেণ্ট পাৰফেক্ট বা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হয় আমি জানো চিন্স আৰু ফৰ থাকিলে মনত ৰাখিবা প্ৰেজেণ্ট পাৰফেক্ট বা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হয় তো এই বাক্যটোত কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কাৰণ আই থিংক অফ গোয়িং এব্ৰড ফৰ কোৱাইট চাম টাইম মই বহুত সময়ৰ বাবে মই বাহিৰত যাবলৈ ভাবি আছোঁ তাৰমানে এই কামটো যেতিয়া আৰম্ভ হৈছিল প্ৰেজেণ্ট পাৰফেক্ট টেন্স মানে কি আছিল আগতে কাম আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা এনেধৰণত কি হয় প্ৰেজেণ্ট পাৰফেক্ট টেন্স কাৰেক্ট হ'লে কিন্তু আই হেভ বিন থিংকিং অফ গোয়িং এব্ৰড ফৰ কোৱাইট চাম টাইম দিছ পেপাৰ এপিয়াৰ টুৱাইছ এ উইক
তেনেকুৱা টুৱাইচ এ উইক, টুৱাইচ ইন এ মন্থ বা থ্ৰাইচ ইন এ উইক এনেকৈ যিবিলাক থাকিলে এইটো কি হয় হেবিচুৱেল বুজায়। হেবিচুৱেল হ'লে কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট কাৰেক্ট হ'ব কি দিছ পেপাৰ এপিয়াৰ্ছ টুৱাইচ এ উইক। যদি এপিয়াৰ্ছ এছ এটা লাগিছিল কিয় কাৰণ দিছ পেপাৰ দ্য পেপাৰটো কি থাৰ্ড পাৰ্চন ছিংগল নম্বৰ। আমি জানো কি থাৰ্ড পাৰ্চন ছিংগল নম্বৰত প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কি হয় বাৰ্বৰ লগত এটা এছ বা ইএছ প্লাছ হয়। তাৰপৰ পৰৱৰ্তী বছৰৰ কুৱেশ্যনবিলাক আমি চাম। শ্বি ৰিড এ বুক হোৱেন আই মেট হাৰ। ইয়াত এতেই সহজ এটা পইণ্ট নিয়ম আছে। হোৱেন যদি আছে কোনো বাক্যত যদি হোৱেন আৰু হোৱাইল থাকে আৰু এটা ক্লজ বা এটা খণ্ড বাক্যৰ এটা অংশ যদি কি থাকে পাষ্ট ইনডিফিনিট আনটো বাক্য কি হ'ব পাষ্ট কণ্টিনিউৱাছ। নিয়মটো আকৌ মই সোঁৱৰাই দিছোঁ। হোৱেন থাকিলে আৰু এটা ক্লজ যদি পাষ্ট ইনডিফিনিট থাকে আনটো কি হ'ব পাষ্ট কণ্টিনিউৱাছ। গতিকে বাক্যটো পাষ্ট কণ্টিনিউৱাছ কেনেকৈ হ'ব শ্বি ৱাজ ৰিডিং এ বুক হোৱেন আই মেট হাৰ। দ্য গেম ষ্টাৰ্ট বিফৰ উই ৰিচ দ্য ফিল্ড। ইয়াতে আৰু এটা এই বাক্যটো আৰু এটা কিৱৰ্ডছ আছে। এই কিৱৰ্ডছটো হ'ল বিফৰ। আমি জানো কি বিফৰ আফটাৰ থাকিলে কি হয় বিফৰ আফটাৰ থাকিলে আৰু এটা ক্লজ যদি পাষ্ট ইনডিফিনিটত হয় আনটো কি হ'ব পাষ্ট পাৰফেক্ট। বা দুটা কাম অতীতত হ'লে যোনটো কাম আগত সম্পন্ন হয় সেইটো কি হ'ব পাষ্ট পাৰফেক্ট। দ্য গেম ষ্টাৰ্ট বিফৰ উই ৰিচ দ্য ফিল্ড। আমি ফিল্ডত উপস্থিত হোৱাৰ আগতে কি গেমটো ষ্টাৰ্ট হৈছিল মানে আগতে কামটো আৰম্ভ হৈ গৈছিল। যিটো কাম আগতে আৰম্ভ হৈছিল কি হ'ব পাষ্ট পাৰফেক্ট। বা ইজি নিয়ম আমি জানো বিফৰ আফটাৰ থাকিলে আৰু এটা ক্লজ যদি পাষ্ট ইনডিফিনিট আছে আনটো কি হ'ব পাষ্ট পাৰফেক্ট। গতিকে হেড ষ্টাৰ্টেড কৰিলে কাৰেক্ট হৈ যাব। তাৰপিছত চেণ্টেন্সটো আই গ' টু এপ্লাই ফৰ দ্য পষ্ট। আই গ' টু এপ্লাই ফৰ দ্য পষ্ট। মই পষ্টটোৰ কাৰণে এপ্লাই কৰিম বা কৰিবলৈ গৈ আছোঁ। তো ফিউচাৰত কামটো হ'ব এইটো বুজাই আছে বাক্যটো এইটোৱে সূচাই আছে ফিউচাৰত কামটো হ'ব। ফিউচাৰত কাম হ'লে কি হ'ব আই উইল গ' টু এপ্লাই ফৰ দ্য পষ্ট এইটোৱে কম হয়নে নাই। আমি ইয়াত অলপ মডিফাই কৰি লিখিম। মডিফাই মানে মডাৰ্ণ ইংলিছত উইল শ্বেল বা উইলৰ পৰিৱৰ্তে কি হয় বি গোয়িং বা আমি ব্যৱহাৰ গোয়িং টু ব্যৱহাৰ কৰি বাক্যটো কাৰেক্ট কৰিব পাৰোঁ। আমি ইয়াত যদি আই উইল গ' টু এপ্লাই ফৰ দ্য পষ্ট যদি লিখোঁ আমি সম্পূৰ্ণ হ'ব বাক্যটো শুদ্ধ হ'ব। কিন্তু আমি এটা যিহেতু মডাৰ্ণ টাইমত বা বেছিকৈ ইউজ হোৱা এইটো নিয়ম বেছিকৈ ইউজ হোৱা দেখিবলৈ পোৱা যায় আজিকালি। গতিকে আই এম গোয়িং টু এপ্লাই ফৰ দ্য পষ্ট। তোমালোকে যদি পৰীক্ষাত শ্বেল উইল লিখি দিয়া বাক্যটো মোৰ সম্ভৱত ভুল নহ'ব কিন্তু এক্সামিনাৰৰ কথা যদি কাটি দিব পাৰে কাৰণ মডাৰ্ণৰ যদি থিয়ৰী যিটো আছে এইটো যদি লগাই দিয়ে তেতিয়াহ'লে ভুল হ'ব পাৰে। কিন্তু তোমালোকে এইটোৱেই মনত ৰাখিবা সহজকৈ মনত ৰাখিবা শ্বেল উইল য'ত আছে আমি গোয়িং টু লগাই দিম। গোয়িং টু লগাই দিলে শ্বেল উইলৰ মিনিংটো হৈ যাব মানে ফিউচাৰত বুজাই যাব। এতিয়া চোৱা ইট ৰেইন চিন্স 10 o'clock। চিন্স আৰু ঘৰ থাকিলে কি হয় মই অলপ আগতে কৈছিলোঁ। চিন্স আৰু ঘৰ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কি হ'ব ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং। ইট হেজ বিন ৰেইনিং চিন্স 10 o'clock। ৰাতি 10 বজাৰ পৰা বৰষুণ হৈ আছে। শ্বি টক্স এজ ইফ শ্বি ন' এভৰিথিং। এই বাক্যটোত চোৱা মন কৰিবলৈ কথা এটা আছে। শ্বি টক্স তেওঁ কয় কথা পাতে এজ ইফ যেন শ্বি ন' এভৰিথিং তেওঁ যেন সকলো জানে। তেওঁ সকলো জানে কথাটো কি পাষ্টত কল্পনা কৰিছে মানে তেওঁ সকলো জানে বুলিয়েহে তেওঁ কথা পাতে এনেকৈ। তেওঁ কি হ'ব পাষ্ট ইনডিফিনিট। এতিয়া পাষ্ট ইনডিফিনিট কি হ'ব শ্বি নিউ এভৰিথিং। আই উড হেভ হেল্পড হিম ইফ আই প্ৰেজেণ্ট। মই তাক সহায় কৰিলোহেঁতেন যদি মই তাত উপস্থিত থাকিলোহেঁতেন। কথাবিলাক কি অতীতত কৰি একো কল্পনা কৰি গৈছে ইমাজিন কৰিছে। এইটো কি হয় কণ্ডিশ্যনেলছ। এইটো টেন্স কাৰেকশ্যন এটা নিয়ম আছে এটা টপিক আছে কণ্ডিশ্যনেলছ তিন ধৰণৰ কণ্ডিশ্যনেলছ হয়। এই চেণ্টেন্সটোত 3 নম্বৰ যি কণ্ডিশ্যনৰ নিয়ম আছে সেইটো নিয়ম আছে। যদি উড হেভ থাকে যদি বাক্যত উড হেভ থাকে আনটো কি হ'ব পাষ্ট পাৰফেক্ট। আনটো কি হ'ব পাষ্ট পাৰফেক্ট। পাষ্ট পাৰফেক্ট কৰিলে কি হ'ব ইফ আই মানে পাষ্ট পাৰফেক্ট মানে কি পাষ্ট ইনডিফিনিট। যিটো পাষ্ট পাৰফেক্ট যদি হয়তো আছে বিটোতো পাষ্ট নহয় পাৰফেক্ট নহয়। আৰু যিটো আইৰ লগত যদি আমাৰ বি থাকে সদায় পাষ্টৰ যি কল্পনা কৰা কথা ইমাজিনেৰী কথা থাকে সেইটো সদায় কি হয় ৱেৰ হয়। আমি জানো কি হয় ৱেৰ হয়। পাষ্টৰ কথাবিলাক যেতিয়া আমি ইমাজিন কৰোঁ যিটো সঁচা নহয় এইটো কি হয় আইৰ লগত সদায় কি হ'ব ৱেৰ হ'ব। গতিকে আই ৱেৰ প্ৰেজেণ্ট। ডেথ কাম টু এভৰি ওৱান চুনাৰ অৰ লেটাৰ। ঠিক আছে প্ৰেজেণ্ট ইনডিফিনিট হ'ব বিকজ এইটো এটা ইউনিভাৰ্চেল ট্ৰুথ। আমি জানো কি মৃত্যু সকলোৰে এদিন নহয় এদিন আহিবই আজি নহয় কালি আহিবই। এইটো এটা ইউনিভাৰ্চেল ট্ৰুথ। গতিকে কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্স। আমি জানো ইউনিভাৰ্চেল ট্ৰুথ হ'লে কি হয় প্ৰেজেণ্ট ইনডিফিনিট টেন্স। প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'লে ডেথ যিটো থাৰ্ড পাৰ্চন ছিংগল নম্বৰ বাৰ্বৰ লগত এটা এছ লগাই দিলে কি হয় বাক্যটো শুদ্ধ হৈ পৰিব। তাৰ পৰৱৰ্তী বছৰৰ কুৱেশ্যনবিলাক এনেকুৱা ধৰণৰ হোৱেন উই ৱেণ্ট আউট ইটছ ষ্টিল ৰেইনিং। হোৱেন আছে কি আছে হোৱেন আৰু এটা ক্লজ কি আছে পাষ্ট ইনডিফিনিট কি হ'ব পাষ্ট কণ্টিনিউৱাছ। তো কি হ'ব ইট ৱাজ ষ্টিল ৰেইনিং বা ইট ষ্টিল ৱাজ ৰেইনিং। এইটো কাৰেক্ট হৈ যাব। ইফ আই বি এ বাৰ্ড আই কুড ফ্লাই। এইটো চোৱা সেই নিয়ম অলপ আছে। ইফ থকা চেণ্টেন্স এটা আছে কণ্ডিশ্যনেলছ। তো পিছৰ চেণ্টেন্সটো আমি যিটো কণ্ডিশ্যনেলছ আছে তাৰ পিছৰ চেণ্টেন্সটো বা যিকোনো এটা চেণ্টেন্স চাম। পিছৰ চেণ্টেন্সত কি আছে কুড। এতিয়া শুড কুড যদি থাকে বাক্যত আৰু সেই চেণ্টেন্স যদি কণ্ডিশ্যনেলছ হয় তাৰমানে সেই চেণ্টেন্সটো আগত কি হ'ব পাষ্ট ইনডিফিনিট হ'ব। পাষ্ট ইনডিফিনিট হ'লে কি হ'ব ইফ আই ৱাজ এ বাৰ্ড এনেকুৱা হ'ব লাগিছিল কিন্তু আমি জানো কি এইটো এটা পাষ্টৰ এটা কাল্পনিক কথা ইমাজিনাৰী। গতিকে আইৰ লগত ৱাজ নহয় কি হৈ যাব ৱেৰ। কি হৈ যাব ইফ আই ৱেৰ এ বাৰ্ড আই কুড ফ্লাই। এইটোৰ কণ্ডিশ্যনৰ ছেকেণ্ড নিয়ম।
তোমালোকে কণ্ডিশ্যনেল ছেকেণ্ড নিয়মত দেখুওৱা হৈছে ইট ইজ 10 years since I see him যে এইটো 10 বছৰ হৈ আছে মানে 10 বছৰ হৈ গ'ল তেওঁক লগ পোৱা মানে তেওঁক লগ পোৱা কামটো কি 10 বছৰ আগতেই হৈছিল তেওঁক লগ পোৱা কামটো 10 বছৰ আগতেই হৈছিল তেনে কি পাষ্ট ইনডিফিনিট চিধা কথা I saw him she be in Calcutta since 1990 since আছে since আৰু ফৰ থাকিলে কি হয় প্ৰেজেন্ট পাৰফেক্ট বা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স দে বাক্যটো কি হ'ব she be হ'ব be এটা মেইন বা be টু মেইন ভার্ব হৈ আছে গতিকে কি হ'ব she has been যে she has been হৈ বাক্যটো কি হৈ আছে ক'ব পাৰিবা তোমালোকে প্ৰেজেন্ট পাৰফেক্ট নে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস এটো হৈ আছে প্ৰেজেন্ট পাৰফেক্টত কাৰণ কন্টিনিউয়াস কিয় হোৱা নাই কন্টিনিউয়াস এই কাৰণে হোৱা নাই কাৰণ ইয়াত মেইন ভার্ব নাই যেহেতু আইএনজি লগাব নোৱাৰিলো আইএনজি যদি লগাব নোৱাৰো আমি তেতিয়াহ'লে কি হৈ যায় প্ৰেজেন্ট পাৰফেক্ট টেন্স হৈ যায় যদি আমি ভাৰ্বৰ লগত আইএনজিটো লগাব নোৱাৰো কিবা কাৰণত তেতিয়াহ'লে এই বাক্যটো কি হৈ যায় প্ৰেজেন্ট পাৰফেক্ট I take my meal just now থকাটো just now recently already yet never এইবিলাক থাকিলে বাক্যটো সদায় কি হয় প্ৰেজেন্ট পাৰফেক্ট টেন্স কি হ'ব I have taken my meal just now they reach home before it grew dark বিফৰ আফটাৰ আছে বিফৰ আফটাৰ থাকিলে কি হয় নিয়ম কি আছিল বিফৰ আফটাৰ থাকিলে এটা ক্লজ যদি পাষ্ট ইনডিফিনিট হয় তো কি হ'ব পাষ্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট কি হ'ব they had reached home my friends come here tomorrow মোৰ বন্ধুসকল কি অহাকালি ইয়ালৈ আহিব তাৰমানে কি বন্ধুসকল ইয়ালৈ আহিব কথাটো ফিউচাৰ ইনডিফিনিটত আছে আমি কি জানো মাই ফ্ৰেণ্ডছ উইল কাম এনেকৈ লগালে হ'ব নাই আমি কোনো শ্যাল বা উইলৰ পৰিৱৰ্তে আমি কি লগাম গোয়িং টু বা কামিং টু কথা একেটাই তো মাই ফ্ৰেণ্ডছ আৰ কামিং মাই ফ্ৰেণ্ডছ ইজ হয় সৰি ইয়াত মিষ্টেক হৈ আছে আৰ হ'ব তোমালোকে এইটো মনত লিখি ল'বা আৰ হ'ব গতিকে মাই ফ্ৰেণ্ডছ আৰ কামিং হিয়াৰ টুমৰো বা এইটো যদি তোমালোকে এনেকৈ লিখা মাই ফ্ৰেণ্ডছ উইল কাম হিয়াৰ টুমৰো এইটো কাৰেক্ট হ'ব কিন্তু আমি কামিং টু কণ্টিনিউয়াছত লিখিলে বেছি মডাৰ্ণ বুজায় বা বেছি ক্লিয়াৰ বুজায় গতিকে এই চেঞ্জটো এনেকৈ কৰিলেও আমি কাৰেক্ট কৰিব পাৰিম তাৰপিছত পৰৱৰ্তী বছৰৰ কোৱেশ্যনবিলাক এনেকুৱা I wash my hands when the telephone rang when আছে when আৰু while থাকিলে কি নিয়ম আছিলে when আৰু while থাকিলে আৰু যদি এটা ক্লজ কি থাকে past indefinite rang past indefinite ভাৰ্বৰ সেকেন্ড ফৰ্ম আছে কি হ'ব আৰু কি হ'ব past continuous বাচন কি হ'ব I was washing Which book you read since this morning? ৰাতিপুৱাৰ পৰা তুমি কোনটো কিতাপ পঢ়িছা তুমি ৰাতিপুৱাৰ পৰা কোনটো কিতাপ পঢ়িছা বুলি কি ক'ব ইতিমধ্যে কামটো হৈছে গতিকে কি হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স সিন্স আৰু যিহেতু আছে ইয়াত কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কি হ'ব Which book have you been reading since morning? প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স I wish I be a king ইয়াত চোৱা I wish কল্পনা কৰিছে I wish I be a king মই যদি ৰজা হলোহেঁতেন তাৰমানে কি অতীতত কল্পনা কৰিছে হয়নে নাই অতীত কল্পনা কৰি কি আছে আয়ৰ লগত কি হ'ব বি ঠাইত কি হ'ব ওয়াজ নহয় কি হ'ব ওৱেৰ কাৰণ অতীতত কল্পনা কৰা কথাটো সাবজেক্টৰ লগত কি হৈ যায় ওয়াজৰ ঠাইত ওৱেৰ হৈ যায় ফাদাৰ ৰিড এ নিউজ পেপাৰ নাও থাকিলে কি হয় প্ৰেজেন্ট কন্টিনিউয়াস মাই ফাদাৰ ইজ ৰিডিং এ নিউজ পেপাৰ একেবাৰে হয় she sleep when I arrive when আছে when থাকিলে কি হয় এটা ক্লজ কি হয় past indefinite আছে না আনটো কি হ'ব past continuous গতিকে কি হ'ব she was sleeping if it rain I shall not go out এটো কন্ডিশনাল সেন্টেন্সৰ প্ৰথম নিয়ম কি যদি কন্ডিশনাল পিছত সেন্টেন্স এটা কি থাকে shall will বা গোয়িং টু যদি থাকে এটো প্ৰেজেন্ট টেন্সত থাকিব আৰু এটো কি হ'ব কাৰেক্ট কৰিবলৈ দি আগৰটো কি হৈ যাব প্ৰেজেন্ট ইনডিফিনিট if it rains এনেকৈ হৈ যাব if it rains কন্ডিশনালছৰ প্ৰথমটো নিয়ম ইয়াত দি দিছো if it rains I shall not go out he stay here until you return সদায় নতুন নিয়ম এটা পাইলো until আৰু unless মনত ৰাখিবা until আৰু unless যদি কোনো বাক্যত থাকে আৰু এটা ক্লজ যদি কিহত থাকে প্ৰেজেন্ট ইনডিফিনিট আনটো কি হ'ব ফিউচাৰ ইনডিফিনিট বা until unless আছে এটা বাক্য কি আছে ফিউচাৰ ইনডিফিনিট আনটো কি হ'ব প্ৰেজেন্ট ইনডিফিনিট গতিকে এই বাক্যটোৰ ক্ষেত্ৰত কি হ'ব ফিউচাৰ ইনডিফিনিট কি হ'ব she will stay here until you return তাৰ পিছৰ সেন্টেন্সটো হ'ল he usually go to bed usually থাকিলে সাধাৰণতে কি হয় usually থাকিলে প্ৰেজেন্ট ইনডিফিনিট টেন্স কিন্তু হেবিচুৱেল এটা অ্যাকশন হৈ যাব গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্স কাৰটো হ'ল কি goes she usually goes যেহেতু he টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ ভাৰ্বৰ লগত কি হ'ব s বা es তাৰ পিছৰ সেন্টেন্সটো হ'ল the old man died only an hour ago বোলা কথাটো শব্দটো যদি এই কিওয়াৰ্ডটো যদি কোনো বাক্যত থাকে এটো সাধাৰণতে কি হ'ব past indefinite কি হ'ব died the old man died I already posted the letter already আছে recently already just now এগুলো কি লিখা প্রেজেন্ট পারফেক্ট I have already posted the letter he went home after he finished the work after আছে before after থাকিলে আৰু এটা ক্লজ যদি past indefinite থাকে আনটো কি হ'ব past perfect কি হ'ব had finished I work in the garden when he came when আছে আৰু এটা ক্লজ কি আছে past indefinite গতিকে আনটো কি হ'ব past continuous I was working
ইফ ইউ হেড গান দিয়াৰ ইউ মিট হিম। এতিয়া চোৱা ইফ থকা চেণ্টেঞ্চ, ইফ থকা চেণ্টেঞ্চবিলাক সাধাৰণতে কি হয় কণ্ডিশ্যনেলছ, টেন্সৰ কণ্ডিশ্যনেলছ। এইটো তৃতীয়টো নিয়ম আছে কণ্ডিশ্যনেলছৰ থাৰ্ড ৰুল আছে। থাৰ্ড ৰুল কি আছিলে, যদি কণ্ডিশ্যনেল চেণ্টেঞ্চত কি আছে হেড আছে, যদি পাষ্ট পাৰফেক্ট যদি আছে তো কি হ'ব উড হেভ লাগিব, উড হেভ পিছৰ চেণ্টেঞ্চত কি হৈ যাব উড হেভ লাগি যাব, বা পিছৰ চেণ্টেঞ্চ যদি উড হেভ আছে আগৰ চেণ্টেঞ্চত কি হৈ যাব পাষ্ট পাৰফেক্ট, যদি উড হেভ লাগিলে কি হ'ব ইফ ইউ দেয়াৰ ইউ উড হেভ মেট হিম, ইফ ইউ হেড এ গান দেয়াৰ ইউ উড হেভ মেট হিম। উই লিভ ইন দিছ টাউন ফৰ 2 years। আমি এই চহৰত বা এই নগৰত 2 বছৰ ধৰি বসবাস কৰি আছোঁ। মানে কি আগৰ পৰাই কামটো চলি আছিল, আৰু ফৰ আছে চিন্স আৰু ফৰ থাকিলে কি হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট পাৰফেক্ট কি হ'ব উই হেভ বিন লিভিং ইন দিছ টাউন ফৰ 2 years। পৰৱৰ্তী বছৰৰ কুৱেশ্যনটো এনেকৈ আই চি হিম এ উইক এগো, এগো আছে এগেইন এগো থাকিলে কি হয় পাষ্ট ইনডিফিনিট চিধা। দ্য বয় শ্লিপ ডন ডিষ্টাৰ্ব হিম। এইটো চোৱা নতুন নিয়ম সোমাই আছে। যদি কোনো চেণ্টেঞ্চত ডাইৰেক্টলি ইম্পাৰেটিভ চেণ্টেঞ্চ থাকে আৰু এটা চেণ্টেঞ্চ কাৰেক্ট কৰিবলৈ দিয়ে, ইম্পাৰেটিভ চেণ্টেঞ্চ থাকিলে কি হয় ইম্পাৰেটিভ চেণ্টেঞ্চৰ লগত সদায় কি হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ। দ্য বয় ইজ শ্লিপিং ডন ডিষ্টাৰ্ব, ল'ৰাজন শুই আছে ডিষ্টাৰ্ব নকৰিবা, অসুবিধা নকৰিবা। হিজ ফাদাৰ ডাই বিফৰ দ্য ডক্টৰ এৰাইভড। বিফৰ আফটাৰ থাকিলে কি হয় এগেইন বিফৰ আফটাৰ থাকিলে এটা ক্লজ থাকে, যদি পাষ্ট নিশানটো কি হ'ব পাষ্ট পাৰফেক্ট, পাৰফেক্ট কি হ'ব হেড ডাইড। আই ৱৰ্ক অন দিছ প্ৰজেক্ট ফৰ দ্য লাষ্ট 2 years। যোৱা 2 বছৰ ধৰি মই এই প্ৰজেক্টত কাম কৰি আছোঁ। ফৰ আছে চেঞ্জ আৰু ফৰ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। আই হেভ বিন ৱৰ্কিং। হোৱেন উই ৱেন টু হিম হি টিচ হিজ ষ্টুডেণ্টছ। হোৱেন আছে, হোৱেন থাকিলে কি থাকিব লাগিব পাষ্ট ইনডিফিনিটটো কি হ'ব পাষ্ট কণ্টিনিউৱাছ ৱাজ টিচিং। ইফ আই বি ইউ আই উড নট ডু ডেট। কি হ'ব আই উড আছে পিছত কণ্ডিশ্যনেল চেণ্টেঞ্চৰ দ্বিতীয়টো নিয়ম আই উড থাকিলে উড থাকিলে কি হ'ব আগৰটো পাষ্ট ইনডিফিনিট, পাষ্ট ইনডিফিনিট কি হ'ব আই ৱাজ নহয়, কিয় ইফ কণ্ডিশ্যনেল চেণ্টেঞ্চৰ লগত কি হৈছে ইমাজিনেৰী কল্পনা কৰিছে, গতিকে কি হ'ব আই ৱেৰ হ'লে কি হ'ব ইফ আই ৱেৰ ইউ আই উড নট ডু ডেট। হি কাম হিয়াৰ এভৰি মনডে, এভৰি ডে ডেইলি ৰেগুলাৰলি বুলি কি হয় প্ৰেজেণ্ট ইনডিফিনিট টেন্স, গতিকে কি হ'ব হি কামছ বাৰৰ লগত থাৰ্ড পাৰ্চন লাগি যাব কাৰণ হি আছে ছাবজেক্ট, গতিকে এইটো এনেকৈ কাৰেক্ট হৈ যাব। তাৰ পৰৱৰ্তী বছৰৰ কুৱেশ্যন মিষ্টাৰ শৰ্মা লিভ ফৰ ইউৰোপ লাষ্ট ফ্ৰাইডে লাষ্ট ডে লাষ্ট নাইট এইবিলাক থাকিলে কি হয় ষ্টাৰ্টেড থাকিলে পাষ্ট ইনডিফিনিট হৈ যায়। পাষ্ট ইনডিফিনিট কি হ'ব লেফ্ট। দ্য ট্ৰেইন ষ্টাৰ্ট এট 9 o'clock ইটছ মৰ্ণিং। প্ৰত্যেক দিন ৰাতিপুৱাই ট্ৰেইনটো ষ্টাৰ্ট দিয়ে কেইটা বজাত, এইটো কি হেবিচুৱেল একশ্যন কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট কি হ'ব ষ্টাৰ্টছ। দ্য ট্ৰেইন থাৰ্ড পাৰ্চন ছিংগুলাৰ বাৰ ফলত কি হ'ব এছ। ৰাম ৱেণ্ট আউট আফটাৰ হি লক দ্য ডৰ। বিফৰ আফটাৰ থাকিলে কি হয় আৰু এটা ক্লজ কি আছে পাষ্ট ইনডিফিনিট আছে, গতিকে কি হ'ব পাষ্ট পাৰফেক্ট হেড লকড। হি বিহেভড এজ দ' হি বি মেড। তেওঁ এনেকৈ বিহেভ কৰি আছিল যেন তেওঁ পাগল হৈ গৈছিলে, তাৰমানে কল্পনা এটা কৰিছিলে, কল্পনা কৰি এটা ইমেজিন কৰিছে যিটো পাগল হৈ গৈছিলে, সঁচাকৈ তেওঁ পাগল নহয় তেওঁ লিখিব ছাবজেক্টৰ লগত কি আছিলে পাষ্ট ইনডিফিনিট টেন্স হ'ব, যিহেতু পাষ্ট টেন্সত অলপ কল্পনা কৰিছে। তো ছাবজেক্টৰ লগত কি আছে বি থাকিলে কি হয় ৱাজ নহয় কি হৈ যাব ৱেৰ। অমল ডু দিছ ৱৰ্ক ফৰ 6 months। অমল এই কামটো 6 মাহ ধৰি কৰি আছে, কি হ'ব ফৰ আছে কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হেজ বিন ডুইং দিছ ৱৰ্ক ফৰ 6 months। দে গ' টু দ্য থিয়েটাৰ টু নাইট, মানে সিহঁতে আজি ৰাতি ক'ত যাব থিয়েটাৰলৈ যাব, এইটো কি ফিউচাৰ ইনডিফিনিট কি হ'ব দে উইল গ' এনেকৈ হ'ব ন। তো উইলৰ ঠাইত কি ল'ব গোয়িং টু দে আৰ গোয়িং টু দ্য থিয়েটাৰ টু নাইট। হি ষ্টে হিয়াৰ আনটিল ৰিটাৰ্ণ। সি আগৌ আনটিল আনলেছৰ নিয়ম আহি গৈছে। আনটিল থাকিলে কি হয় কি থাকিব লাগিব এই কিৱাৰ্ডটো থাকিলে এটা আমি চাব লাগিব এটা ক্লজ প্ৰেজেণ্ট ইনডিফিনিট টেন্স আছে নেকি, হয় আছে, গতিকে এইটো কি হ'ব ফিউচাৰ ইনডিফিনিট হৈ যাব ফিউচাৰ ইনডিফিনিট। হি উইল ষ্টে হিয়াৰ। আই ন' হিম ফৰ এ লং টাইম। তেওঁক মই বহুত সময় ধৰি জানো, তো এইটো কি ফৰ আছে, ফৰ থাকিলে কি হয় প্ৰেজেণ্ট পাৰফেক্ট বা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এই চেণ্টেঞ্চত চাবা তোমালোকে এটা বস্তু লক্ষ্য কৰিবা, যিহেতু যদি আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কৰোঁ কেনেকৈ হ'ব লাগিছিল আই হেভ বিন নয়িং হিম ফৰ এ লং টাইম, হয় নে নাই, কিন্তু এইটো এনেকৈ নহয়, কি হ'ব আই হেভ নন হিম ফৰ এ লং টাইম। কিয় হ'ব জানানে, কাৰণ এটা এনেকুৱা ভাৰ্ব যাৰ লগত আমি ডাইৰেক্টলি কণ্টিনিউৱাছ কৰিব নোৱাৰোঁ, ING লগাই কণ্টিনিউৱাছ কৰিব নোৱাৰোঁ, এইটোৱে নিয়ম, নোৱাৰোঁ আমি। তো গতিকে যদি নোৱাৰোঁ তাৰ আগৰ টেন্স কি আছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ আগৰ টেন্স কি আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স, গতিকে কি হ'ব আই হেভ নন হিম ফৰ এ লং টাইম, এইটো কাৰেক্ট হৈ যাব। দ্য লাইট ৱেণ্ট আউট হোৱাইল আই ৱাজ ৰিডিং এ নিউজ পেপাৰ। হোৱাইল আছে হোৱাইলৰ নিয়ম কি আছিলে হোৱেন আৰু হোৱাইল থাকিলে এটা ক্লজ যদি পাষ্ট ইনডিফিনিট হয় আনটো কি হৈ যাব পাষ্ট কণ্টিনিউৱাছ টেন্স হ'লে কি হ'ব আই ৱাজ ৰিডিং এ নিউজ পেপাৰ। আই ৰাইট দ্য লেটাৰ বিফৰ হি এৰাইভড। তেওঁ অহাৰ আগতে মই চিঠিটো লিখিছিলোঁ, এইটো কৈছে নাই বিফৰ আফটাৰ থাকিলে কি হয় এটা ক্লজ পাষ্ট ইনডিফিনিট কি হ'ব পাষ্ট পাৰফেক্ট, গতিকে পাৰফেক্ট কি হ'ব আই হেড ৰিটেন, একেবাৰে সহজ। দে প্লে চিন্স 4 o'clock। চিন্স আছে কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কি হ'ব দে হেভ বিন প্লেয়িং চিন্স 4 o'clock।
I shall telephone you when he came. ইয়াত চোৱা when আছে কিন্তু when থাকিলে কি থাকিব লাগিব when থাকিলেই যে past continuous হৈ যাব past indefinite যেনে কথা নহয় when থাকিব লাগিব আৰু কি থাকিব এটা ক্লোজ past indefinite থাকিলেহে আমি past continuous লিখিব পাৰিম কিন্তু ইয়াত past continuous লিখা নাই future indefinite লিখা আছে কি আছে future indefinite তো গতি কি হৈ যাব যেনেকৈ থাকে when থাকিলে আৰু যদি এটা ক্লোজ future indefinite থাকে আনটো কি হৈ যাব present indefinite মানে present indefinite বা when থাকিলে যদি when থাকে আৰু এটা ক্লজ যদি প্ৰেজেন্ট ইনডিফিনিট থাকে আনটো কি হৈ যাব ফিউচাৰ ইনডিফিনিট বুজি পাইছানে তাৰ পিছৰ সেন্টেন্সটো ইফ আই weren't so tired ইফ থকা সেন্টেন্স আছে কন্ডিশনালস ইফ আই weren't so tired I go for a walk with you the if weren't সেকেন্ড নিয়ম কন্ডিশনালৰ সেকেন্ড নিয়ম কি আছিল প্ৰথম যদি কন্ডিশন শুনো কি থাকে পাস্ট ইনডিফিনিট থাকে আনটো কি হৈ যাব শুড উড লাগি যাব ঠিক হ'ব আই শুড গো ফৰ এ ৱাক এনেকৈ হৈ যাব বা আই উইড গো ফৰ এ ৱাক উইথ ইউ বুজি পাইছানে মেনি পিপল কিল ইন দ্য লাষ্ট ৱৰ্ল্ড ৱাৰ বহুত মানুহ যোৱা বিশ্বযুদ্ধত কি হৈছিলে মৰিছিলে বা মৃত্যু হৈছিলে তাৰমানে কি মেনি পিপল কিল বহুত মানুহে মাৰিছিল নেকি না বহুত মানুহ মৰিছিল মানে পেছিভ ভইচত হ'ব কথাটো কি হ'ব ৱাজ পাষ্ট ইনডিফিনিট হ'ব ৱেৰ কিল ইন দ্য লাষ্ট ৱৰ্ল্ড ৱাৰ I have my hair cut whenever it gets too long. একেবাৰে ইজি চোৱা সেন্টেন্সটো যদি অলপ পেছ লগোৱা চোৱা I have my hair cut whenever it gets too long. যেতিয়া নেকি মোৰ চুলি ডাঙৰ হৈ যায় whenever it gets too long যেতিয়া নেকি মোৰ চুলি বা চুলিকেইটা দীঘল হৈ যায় তেতিয়া মই কি হেয়াৰ কাট দিওঁ তাৰমানে কি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কথা কৈছে হয় নাই হেবিচুৱেল এটা কথা কৈছে নাই গতিকে কি হ'ব যেটো ব্ৰেকেটটো থাকিলে হৈ যাব I have my hair cut whenever it gets too long. You play with dolls when you were a little girl. এটো কি ইন্টাৰগেটিভ সেন্টেন্সত কৈছে ইন্টাৰগেটিভত আমাৰ টেন্স কাৰেক্ট কৰিব দিছে গতিকে ইউ প্লে উইথ ডলস when you were a little girl তে এইখিনি when আছে আৰু কি আছে এটা ক্লোজ were a little girl past continuous tense আছে সানটো কি হ'ব past indefinite কি মানে did you play হ'ব না past continuous যদি বনাও আমি কি হ'ব did you play with dolls when you were little girl হয় না বুজি পাইছা না এই ডিড কৰ পৰা আহিল যেটো past indefinite tense বাৰবাৰ লগত বারবার সেকেন্ড ফর্ম আছিল যদি আমি ইন্টারগেটিভ বানাবলৈ যাম কি হ'ব ডিডটো আগত আহি যাব না আহি পিছত বারবার ৰুট ফর্ম বহি যাব ৰুট ফর্ম মানে বেস ফর্ম প্লে ডিড ইউ প্লে উইথ ডলস দে জাস্ট অ্যারাইভ ফ্রম নিউ ইয়র্ক জাস্ট থাকিলে কি হ'ব জাস্ট নাও থাকিলে প্রেজেন্ট পারফেক্ট প্রেজেন্ট ফর্ম কি হ্যাভ জাস্ট অ্যারাইভড দে হ্যাভ জাস্ট অ্যারাইভ ফ্রম নিউ ইয়র্ক উই ওয়েট অন দ্য প্ল্যাটফর্ম সিন্স 3 o'clock সিন্স আৰু ফর থাকিলে কি হয় প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স কি হ'ব উই হ্যাভ বিন ওয়েটিং for on the platform since 3 o'clock. The water in the pond freeze last night yesterday last year এবিলাক থাকিলে কি হয় past indefinite গতিকে past মানে কি হ'ব froze বারবার সেকেন্ড ফর্ম সাবজেক্ট প্লাস বারবার সেকেন্ড ফর্ম এই সাবজেক্টটো চোৱা কিমান দীঘল the water in the pond হয় না পানীৰ কথা কৈছে এটা সাবজেক্ট গতিকে বারবার সেকেন্ড ফর্ম froze you ever read War and Peace এইটো War and Peace এটা কিতাপৰ নাম তুমি কেতিয়াবা War and Peace পঢ়িছানে এটো ক'ব বিচাৰে ইন্টাৰগেটিভ সেন্টেন্স War and Peace কি কোনে লিখিছিল লিও টলষ্টয় তে লিও টলষ্টয় লিখা War and Peace তুমি কেতিয়াবা পঢ়িছানে তে এভাৰ বোলা কিৱৰ্ড থাকিলে এভাৰ কিৱৰ্ডটো থাকিলে কি হয় এভাৰ কিৱৰ্ড থাকিলে এই সেন্টেন্সটো সদায় প্ৰেজেন্ট পারফেক্ট টেন্সত হয় আৰু প্ৰেজেন্ট পারফেক্ট টেন্স কারেক্ট হ'লে কেনেকৈ হ'ব ইউ এভাৰ ৰিড ইন্টাৰগেটিভ বনালে কি অক্সিলাৰি আমাৰ আগত নিব লাগিব হয় নাই প্ৰেজেন্ট পারফেক্টত কি আহে হ্যাভ হ্যাজ আহে নাই তে ইউৰ লগত কোনটো অক্সিলাৰি বহিব হ্যাভ তে হ্যাভটো আগত যাবগে হ্যাভ ইউ এভাৰ ৰিড এনেকৈ হ'ব নাই উড অলৱেজ ফ্লোট কাৰ্ড সদায় ওপঙি থাকে ফ্লোট মানে কি ওপঙি থকা এটা উড অলৱেজ ফ্লোট এটো কি ইউনিভাৰ্সেল ফ্লোট গতিকে কি হ'ব ফ্লোটস সাবজেক্টৰ লগত কি হ'ব সাবজেক্টৰ থাৰ্ড পারসন সিঙ্গুলার নম্বৰ গতিকে কি হ'ব এস লাগিব বাৰবাৰ লগত তাৰ পিছৰ সেন্টেন্সটো হ'ল ইউ এনজয় ইয়োৰ ইংলিছ ক্লাছ টুডে আজি তোমাৰ ইংলিছ ক্লাছ এনজয় কৰিছানে তাৰমানে কি ইতিমধ্যে হোৱা কামৰ কথা কোৱেশ্চন কৈছে তাৰমানে কি হ'ব have you enjoyed your English class today my aunt hate girls who made up মোৰ জেন আন্টিয়ে বা জেন খুৰীয়ে সেইসকল ছোৱালীক বেয়া পায় যিসকলে মেকআপ কৰে মানে past indefinite tense কৈছে কি হ'ব hated past indefinite হ'ব how often you go to the theater when you were in London তুমি যেতিয়া লণ্ডনত আছিলা তুমি কিমান পিছে থিয়েটাৰলৈ গৈছিলা এটো past indefinite past tenseত কথাটো কৈছে কোৱেশ্চনটো সুধিছে কিন্তু এটো ইন্টাৰগেটিভ সেন্টেন্স এই ইন্টাৰগেটিভ সেন্টেন্সত হাউ আছে আমি জানো কি হাউ থকা ডব্লিউএইচ এটা কোৱেশ্চন মাৰ্ক আছে নেকি হোৱাট when wherever ডব্লিউ ওয়ার্ড ইয়াত যদি হাউ আছে হাউৰ লগত আমাৰ কি লাগে এটা অক্সিলাৰি লাগে না ইন্টাৰগেটিভ হ'লে অক্সিলাৰি লাগিব অক্সিলাৰিটো কি past tenseত হ'ব past tense হ'লে কি হ'ব past indefinite tense হ'লে did আহিব ঠিক হ'লে how did often বা how often did you go to the theater when you were in London you ever been to London অলপ আগতে কৈছো ever থাকিলে কি হয় প্রেজেন্ট পারফেক্ট কি হ'ব have you ever been
হেভ ইউ এভাৰ বিন টু লণ্ডন ইয়াত চোৱা হেভ ইউ এভাৰ বিনটো ক'ৰ পৰা আহিল বিৰ থাৰ্ড ফৰ্ম কি বিন গতিকে এইটো পাষ্ট প্ৰেজেণ্ট পাৰফেক্ট টেন্স তুমি লণ্ডন কেতিয়াবা গৈছা না বা লণ্ডন কেতিয়া আছিলানে উই অলৰেডি হেভ ব্ৰেকফাষ্ট অলৰেডি বা ৰিচেণ্টলি জাষ্ট নাও থাকিলে কি হয় প্ৰেজেণ্ট পাৰফেক্ট প্ৰেজেণ্ট ফৰ্ম কি হয় উই হেভ অলৰেডি হেড ব্ৰেকফাষ্ট ইয়াত চোৱা ইয়াত হেড আকৌ হেভ ক'ৰ পৰা আহিল হেভটো আমাৰ ইয়াত মেইন ভাৰ্ব হয়নে হেভটো আমাৰ ইয়াত কি মেইন ভাৰ্ব আৰু এই চেণ্টেন্সটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্টত হ'ব তো প্ৰেজেণ্ট পাৰফেক্ট হ'লে মেইন ভাৰ্বৰ ওপৰে আমাৰ অক্সিলাৰী লাগিব নাই গতিকে উই হেভ আমাৰ অক্সিলাৰী পালোঁ আৰু ভাৰ্বৰ মেইন ভাৰ্ব কি আছিলে হেভ তো হেভৰ কি হৈ যাব থাৰ্ড ফৰ্ম কি হ'ব হেড আমি জানো কি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন কি আছিল ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ থাৰ্ড ফৰ্ম অফ ভাৰ্ব প্লাছ অবজেক্ট হয়নে তো এই গতিকে হেডটো হেভৰ থাৰ্ড ফৰ্ম কি হেড গতিকে হেভটো কি ইয়াত অক্সিলাৰী আৰু হেডটো ভাৰ্ব গতিকে উই হেভ অলৰেডি হেড ব্ৰেকফাষ্ট আশা কৰিছোঁ তোমালোকে বুজি পাইছা জন পাছ দ্য পোষ্ট অফিচ অন হিজ ৱে টু ৱৰ্ক এভৰি ডে কথাটো আছে এভৰি ডে কি হয় হেবিচুৱেল একশ্যন কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট প্ৰেজেণ্ট কি হ'ব জন পাছেছ ভাৰ্বৰ থাৰ্ড ভাৰ্বৰ লগত এটা কি হ'ব এছ বাই এছ বহিব কি হ'ব পাছেছ জন পাছেছ পোষ্ট অফিচ অন হিজ ৱে টু ৱৰ্ক এভৰি প্ৰত্যেক দিনাই তেওঁৰ কামলৈ যোৱা কি হয় পোষ্ট অফিচ পাৰ কৰি আহে জনে এইটোৱে কৈছে জনে প্ৰত্যেক দিনাই পোষ্ট অফিচ পাৰ কৰি আহি তেওঁ যেতিয়া কামলৈ যায় She talked to her neighbor when the baby began to cry. When আছে when থাকিলে কি হ'ব এটা ক্লজ যদি past indefinite হয় began the baby began past indefinite আৰু কি হ'ব past continuous কি হ'ব she was talking to her neighbor when the baby began to cry. ইয়াৰ পিছৰ বছৰৰ অহা কুৱেশ্যনটো আমি অলপ আলোচনা কৰিম দ্য বেবি ক্ৰাই বিকজ ইট ইজ হাংগ্ৰি চ' কেঁচুৱাজনে কান্দি আছে কাৰণ তেওঁৰ ভোক লাগিছে স্পষ্টকৈ বুজিবলৈ পোৱা গৈ আছে যে বাক্যটোত কণ্টিনিউৱাছ কথা কৈছে কাৰণ বেবীটোৰ ভোক লাগি আছে কাৰণে কান্দি আছে হয়নে নাই তেখেতে কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ কি হ'ব দ্য বেবী ইজ ক্ৰাইং হি কিল ইন দ্য বেটল লাষ্ট ইয়াৰ তেওঁ যোৱা বছৰ যুদ্ধত তেওঁৰ কি হ'ল মৃত্যু হ'ল তেওঁ লাষ্ট ইয়াৰ আছে পাষ্ট ইনডিফিনিট আৰু এই কথাটো কি আছে পেচিভ ভইচত আছে আমি যদি পেচিভ ভইচত আছে কেনেকৈ গম পালোঁ হি কিল ইন দ্যাট তেওঁ মাৰিছিল নেকি তেওঁ বেটেলত মাৰিছিল নে মৰিছিল বোলা কথা কৈছে তেওঁক মাৰা হৈছিল এইটোৱে বুজাইছে নাই তেওঁ পেচিভ ভইচত হ'ব কি হ'ব হি ৱাজ কিল্ড উই ৰিচ দ্য ষ্টেচন আফটাৰ দ্য ট্ৰেইন লিভ বিফৰ আফটাৰ থাকিলে কি হয় পাষ্ট পাৰফেক্ট টেন্স কেনেকৈ হ'ব যদি এটা ক্লজ কি হয় পাষ্ট ইনডিফিনিট আছে নে নাই আনটো কি হ'ব পাষ্ট পাৰফেক্ট পাৰফেক্ট কি হ'ব দ্য ট্ৰেইন হেড লেফ্ট এজ হি ক্ৰছ দ্য ৰোড এ কাৰ নকড হিম এই চেণ্টেন্সটো আগৰবাৰতো আহিছে গতিকে এই চেণ্টেন্সটো কি হ'ব এ কাৰ নকড হিম তেওঁক খুন্দিয়াইছিল কেতিয়া খুন্দিয়াইছিল তেতিয়া তেওঁ ৰোড ক্ৰছ কৰি আছিল কামটো চলি আছিল গতিকে পাষ্ট কণ্টিনিউৱাছ ৱাজ ক্ৰছিং দ্য ৰোড শ্বি বি ইন দিল্লী চিন্স 1990 চিন্স আৰু ফৰ থাকিলে কি হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ বা প্ৰেজেণ্ট পাৰফেক্ট গতিকে চেণ্টেন্সটোৰ ক্ষেত্ৰত কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট শ্বি হেজ বিন ইন দিল্লী চিন্স 1990 ইফ ইউ ট্ৰাই হাৰ্ড ইউ উড হেভ ছাকচিডেড এইটো এটা কণ্ডিশ্যনেল চেণ্টেন্স হয় ইফ থকা চেণ্টেন্স প্ৰথমতে কি আছে কাৰেক্ট কৰিব দিছে ঠিক আছে পিছৰটোত কি আছে আমি উড হেভ আছে তো উড হেভ যদি থাকিব তাৰ আগৰ চেণ্টেন্সটো কি হ'ব পাষ্ট পাৰফেক্টত হ'ব তাৰ আগৰ চেণ্টেন্স কি হ'ব পাষ্ট পাৰফেক্ট পাষ্টৰ কি হ'ব কণ্ডিশ্যনেলছৰ তৃতীয়টো নিয়ম হেড ট্ৰাইড যদি আগত থাকে পিছত কি হ'ব উড হেভ বা পিছত যদি উড হেভ থাকে আগত কি হ'ব পাষ্ট পাৰফেক্ট হি বিহেভড এজ দ' হি বি মেড তেওঁ এনেকৈ বিহেভ কৰি আছিল যে তেওঁ যেন পাগলৰ নিচিনা এইটো এটা কল্পনা কৰা কথা তে পাষ্টত কি কৰিছে কল্পনা কৰিছে পাষ্টত কৰা কল্পনা কথাটো কি সাধাৰণতে পাষ্ট ইনডিফিনিট টেন্স হয় যদিও পাষ্ট ইনডিফিনিট টেন্স যদি হয় কিন্তু ছাবজেক্টৰ লগত থকা অক্সিলাৰীটো ৱাজ নহয় কি হৈ যায় ৱেৰ হৈ যায় কি হৈ যায় ৱেৰ যে কিয় হৈ যায় কাৰণ পাষ্টত এইটো কল্পনা কৰিছে এইটো ইমেজিনেৰী কথা এটা তো গতিকে এইটো কি হ'ব ৱেৰ তাৰ পিছৰ বছৰৰ কুৱেশ্যনটো চাওঁ আমি আই চি হিম এ উইক এগো থাকিলে কি হয় পাষ্ট ইনডিফিনিট কি হ'ব আই চ হিম দ্য বেবী ইফ দ্য বেবী ইজ এ গাৰ্ল উই গ' টু কল হাৰ ৰাধা কণ্ডিশ্যনেল চেণ্টেন্স ইফ দ্য বেবী ইজ এ গাৰ্ল প্ৰথমটো চোৱা প্ৰেজেণ্ট টেন্সত আছে তাৰপিছত চেণ্টেন্সটো কি হ'ব শ্বেল উইল লাগিব হয়নে নাই শ্বেল উইল লাগিব ফিউচাৰ ইনডিফিনিট হ'ব তো ফিউচাৰ ইনডিফিনিট হ'লে চেণ্টেন্সটো কেনেকৈ হ'ব উই উইল কল এনেকৈ হ'ব নাই আমি জানো কি উইলৰ পৰিৱৰ্তে আমি কি ল'ব পাৰোঁ আৰু ইয়াত যিটো চিধাকৈ গ' লগাই দিছে আমি গতিকে কি হ'ব উই আৰ গোয়িং টু আমি জানো কি গোয়িং শব্দটো আমি ক'ত লগাব পাৰোঁ শ্বেল বা উইলৰ পৰিৱৰ্তে লগাব পাৰোঁ গতিকে এই বাক্যটো এনেকৈ শুদ্ধ হ'ব হি ফ্লাই এ কাইট তেওঁ এটা চিলা উৰুৱাই আছে হয়নে নাই এইটো স্পষ্টকৈ বুজাই আছে কাম এটা চলি আছে বৰ্তমান গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ইজ ফ্লাইং উই নট চিন পদ্মা ফৰ ছেভাৰেল মন্থছ ফৰ আছে চিন্স আৰু ফৰ থাকিলে কি হয় প্ৰেজেণ্ট পাৰফেক্ট বা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ তো এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আমি কাৰেক্ট কৰিব পাৰিমনে ঠিক কেনেকৈ হ'ব উই হেভ নট বিন চিন হ'ব তো চিন এটা এনেকুৱা ভাৰ্ব
চিন এটা এনেকুৱা ভাৰ্ব যিটোক আমি আইএনজি লগাই মানে কণ্টিনিউৱাছ কৰিব নোৱাৰোঁ। যদি আমি অলপ আগত কি কৈছিলোঁ, যদি কণ্টিনিউৱাছ কৰিব নোৱাৰোঁ তেনেহ'লে তাৰ আগৰ টেন্সত গুচি যায়। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ আগৰ টেন্সটো কি আছিল? প্ৰেজেণ্ট পাৰফেক্ট। ঠিক হ'ব, উই হেভ নট চিন পদ্মা ফৰ ছেভাৰেল মন্থছ। ইট ৰেইন চিন্স আৰ্লি মৰ্ণিং। চিন্স আছে, গতিকে কি হ'ব? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। আমি সদায় মনত ৰাখিম চিন্স আৰু ভাৰ্ব থাকিলে কি কৰিব লাগিব? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হিচাপে ল'ম আমি। যদি পিছত চাম যদি আমি ভাৰ্বৰ লগত আইএনজি লগাব নোৱাৰোঁ তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্টত লৈ আনিম। ঠিক তেনেকৈ এই চেণ্টেন্সটো কি হ'ব? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। কেনেকৈ হ'ব? কাৰণ ৰেইন এটা এনেকুৱা ৱৰ্ড যাৰ লগত আমি আইএনজি লগাব পাৰোঁ, গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব। ইট হেজ বিন ৰেইনিং চিন্স আৰ্লি মৰ্ণিং। আই বাই এ নিউ বাইচাইকেল লাষ্ট উইক। মই লাষ্ট উইক এটা নতুন বাইচাইকেল। লাষ্ট উইক, লাষ্ট ডে, য়েষ্টাৰডে এইবিলাক থাকিলে কি হয়? পাষ্ট ইনডিফিনিট। পাষ্ট ইনডিফিনিট কি হ'ব? আই বট। ইফ ইউ ট্ৰাই হাৰ্ড ইউ উড হেভ ছাকচিডেড। তুমি যদি কষ্ট কৰা তুমি কি হৈ যাবা? সফল হ'লাহেঁতেন। তুমি যদি কষ্ট কৰিলাহেঁতেন তুমি কি হৈ গ'লা? সফল হ'লাহেঁতেন। এইটো কণ্ডিশ্যনেল চৰ্চ। কণ্ডিশ্যনেলৰ তৃতীয় কণ্ডিশ্যনেলছ যি টপিক আছে তাৰ তৃতীয় নম্বৰ নিয়মটো আছে ইয়াত চোৱা, ইয়াত কাৰেক্ট কৰিব দিছে, আমি এইটো নাচাওঁ। পিছত চাওঁ আমি কি ৱৰ্ড আছে নেকি? ইউ উড হেভ আছে। কি আছে? উড হেভ। যদি পিছৰ চানো উড হেভ থাকে আগৰ চানো কি হ'ব? পাষ্ট পাৰফেক্ট হৈ যাব নে? হেড হ'ব নে? হেড হ'লে কি হ'ব? ইফ ইউ হেড ট্ৰাইড হাৰ্ড। I assure that I shall help you. I assure that I shall help you. মই তোমাক নিশ্চিত কৰিলোঁ মই তোমাক কি কৰিম? সহায় কৰিম। এতিয়া কি হৈছে? I assure that I shall help you। চেণ্টেন্সটো কাৰেক্টেই আছে, ব্ৰেকেটটো উঠাই দিলে শুদ্ধ হৈ যাব। কিন্তু এই বাক্যটো আমি অলপ মডিফাই কৰিব পাৰি। কেনেকৈ মডিফাই কৰিম? আমি যদি শ্বেল দিওঁ বাক্যটো শুদ্ধ হ'ব, কিন্তু আমি যদি উইল লগাই দিওঁ এই বাক্যটো একদম সম্পূৰ্ণ অৰ্থ প্ৰকাশ হ'ব। এইকাৰণে তোমালোকে দুটা অপশ্যন আনচাৰ দিছোঁ যদি বুজি পোৱা তোমালোকে হওঁতে। কিয়? আমি জানো কি আই এচিয়'ৰ ডেট আই শ্বেল লিখিলে কি হ'ব? মই তোমাক সহায় কৰিম। কিন্তু আই উইল যদি দিওঁ মই তোমাক সহায় কৰিমেই। আমি জানো কি শ্বেলৰ পৰিৱৰ্তে যেতিয়া আমি নেকি উইল ব্যৱহাৰ কৰোঁ তেতিয়া হয়তো কথাটো জোৰ দিয়া বুজায়, আৰু উইলটো বেছি কমন। মডাৰ্ণ ইংলিছত উইলটো বেছিকৈ ইউজ হোৱা দেখিবলৈ পোৱা যায়। আৰু সেই গতিকে এই চেণ্টেন্সৰ ক্ষেত্ৰত আই উইল হেল্প ইউটো দিলে বেছি শুদ্ধ হ'ব, কাৰণ ইয়াত চিয়'ৰটো নিশ্চয়তা দি দিছে, বেছি জোৰ দিছে চেণ্টেন্সটোত। গতিকে এই চেণ্টেন্সটোত কি হ'ব? আই এচিয়'ৰ ডেট আই উইল হেল্প ইউ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে আজি এই ভিডিঅ'টোত মই এইখিনি কাৰেক্ট টেন্স তোমালোকক সহজকৈ বুজাই দিবলৈ যত্ন কৰিছোঁ। ইয়াত যদি কিবা ডাউটছ থাকে তোমালোকে ভিডিঅ'টি আকৌ চাবলৈ বা নতুনকৈ ভিডিঅ'টো আকৌ প্ৰথমৰ পৰা চাবলৈ নাপাহৰিবা। আৰু ইয়াত থকা প্ৰত্যেকটো চেণ্টেন্সৰ কাৰেকশ্যন তোমালোকে নিজৰ নোটছত নোট ডাউন কৰি ৰাখিবা। আৰু ইয়াত মই গাই যোৱা নিয়মকেইটা মই তোমালোকক পিছৰ ভিডিঅ'ত বা দিবলৈ যত্ন কৰিম। বা ইয়াত মই আগতেও এটা টেন্সৰ বেচিক্সৰ যি এটা মই ভিডিঅ' দিছিলোঁ তাত ধুনীয়াকৈ কি ৱৰ্ডছকেইটা লিখা আছিলে, তেতিয়া তোমালোকে সেইটো চালে আৰু বেছি ভালকৈ বুজি পাবা। তো আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে তোমালোকে বহুত সহায়ক হ'ব। আৰু ভিডিঅ'টো ভাল লাগিলে তোমালোকে শ্বেয়াৰ কৰিবা, লাইক কৰিবা, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এইখিনি কৈ মই ভিডিঅ'টো সামৰি মাৰিছোঁ। জয় অসম।